নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপুনি ধন টকা পইচা হিচাপ কৰাৰ সময়ত এই দুটা ভুল কাম কৰিছে নেকি যদি ধন টকা পইচা হিচাপ কৰাৰ সময়ত এই দুটা ভুল কাম কৰে তেনে আপুনি ধন টকা পইচাৰ নাটনিত পৰিবই আপোনাৰ হাতলৈ ধন টকা পইচা অহাৰ পাছত বেছি সময় আপোনাৰ হাতত সেই ধন টকা পইচা নৰয় এহাতে ধন লৈ সিহাতে আনক দিবলগীয়া হ'ব নহলে ধন টকা পইচা আপোনাৰ হাতলৈ অহাৰ পাছত কিছুমান এনে সমস্যা আহিব আপোনাৰ বাবে কষ্ট কৰি উপাৰ্জন কৰাৰ টকা পইচা সেই সমস্যাই আপোনাৰ হাতৰ পৰা আঁতৰাই নিব যি মানুহে ধন টকা পইচা হিচাপ কৰাৰ সময়ত এই দুটা ভুল কাম কৰে তেওঁৰ হাতত কেতিয়াও সেই ধন বেছি সময় নাথাকে সেয়েহে ধন টকা পইচা হিচাপ কৰাৰ সময়ত এই দুটা ভুল কাম কেতিয়াও নকৰিব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ধন টকা পইচা হিচাপ কৰাৰ সময়ত কোন দুটা ভুল কাম কেতিয়াও কৰিব নালাগে আৰু কোন দুটা ভুল কাম কৰিলে ধন টকা পইচাৰ নাটনিত পৰিব লগা হয় ধন কুবেৰৰ কি মন্ত্ৰ প্ৰতি বৃহস্পতিবাৰে জপ কৰিব পাৰিলে ধন কুবেৰৰ বিশেষ কৃপাত ঘৰলৈ অহা ধন টকা পইচা ঘৰত থাকি কুবেৰৰ দৰে ধনৱান হয় লক্ষ্মী দেৱীৰ ৮টা নাম কি যিকেইটা নাম জপ কৰিব পাৰিলে জীৱনত বিপুল ধন সম্পদৰ অধিকাৰী হ'ব পাৰে আৰু যাক অশ্বলক্ষ্মী বুলি কোৱা হয় গতিকে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অতি লাগতিয়াল ভিডিঅ' আজিৰ ভিডিঅ'টো যিসকল ব্যক্তিয়ে সম্পূৰ্ণকৈ চাব কথাসমূহ জানি নিজে কষ্ট উপাৰ্জিত ধন সঞ্চয় কৰি ধন টকা পইচাৰ ক্ষেত্ৰত আনৰ ওচৰত কোনোদিন হাত নপতাকৈ উপকৃত হ'ব পাৰিব যদিও ধন ঐশ্বৰ্যৰ দেৱী লক্ষ্মী তথাপিও শাস্ত্ৰ অনুসৰি লক্ষ্মী দেৱীয়ে ধন ঐশ্বৰ্য দিয়াৰ পাছতো কুবেৰদেৱ যদি সন্তুষ্ট নাথাকে তেনে কোনোদিন নিজৰ হাতত ধন টকা পইচা ৰাখিব নোৱাৰে হিন্দু শাস্ত্ৰ অনুসৰি টকা পইচা পোৱাৰ পাছত যি লোকে ধন কুবেৰক বিতুষ্ট হোৱা কিছুমান সৰু সৰু ভুল কাম কৰে তেওঁৰ হাতত ধন টকা পইচা কেতিয়াও নৰয় কোটি টকা উপাৰ্জন কৰাৰ পাছতো তেওঁ এদিন দৰিদ্ৰ হ'বই ধনৰ নাটনিত তেওঁ পৰিবই আনৰ ওচৰত তেওঁ হাত পাতিব লাগিবই সকলো মানুহেই ধন উপাৰ্জন কৰে কিন্তু খুব কম মানুহেহে নিজৰ হাতত ধন টকা পইচা ৰাখিব পাৰে বহু মানুহে ধন টকা পইচা উপাৰ্জন কৰে কিন্তু যি হাতেৰে ধন টকা পইচা উপাৰ্জন কৰে ঠিক সেইখন হাতেৰেই খুব সোনকালে সেই ধন নিজে আনক দিবলগীয়া হয় হয়তো এইকেইটা ভুল আপোনাৰ ক্ষেত্ৰতো হৈ থাকিব পাৰে গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চাবলৈ আপোনাক অনুৰোধ জনালোঁ ধন টকা পইচাৰ ক্ষেত্ৰত যদি আপুনি এইখিনি ভুল কৰি আছে তেনে আজিৰ পৰা এই অভ্যাস ত্যাগ কৰক নহ'লে এদিন আপুনি ধন টকা পইচাৰ অভাৱত পৰি দুখ যান্ত্ৰণা ভোগ কৰিব লাগিব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক ধন টকা পইচা হিচাপ কৰাৰ সময়ত কোন কেইটা ভুল কাম কেতিয়াও কৰিব নালাগে ধন টকা পইচাৰ অভাৱত পৰিবলগীয়া হ'ব পাৰে আৰু ঘৰত ধন সঞ্চয় নহয় লক্ষ্মী দেৱীৰ কোন কেইটা নামক অশ্বলক্ষ্মী বুলি কোৱা হয় ধন কুবেৰৰ কি মন্ত্ৰ জপ কৰিব পাৰিলে ধন আকৰ্ষণ হয় আৰু ধনহীন ব্যক্তিও এদিন চহকী ব্যক্তি হ'ব পাৰে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ধনৰ দেৱতা কুবেৰক ভক্তি মনেৰে স্মৰণ কৰি ওম ধন কুবেৰাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ আপুনি নিশ্চয় জ্ঞানীজনে কোৱা শুনিছে ধন টকা পইচাক লৈ যি গৰ্ব অহংকাৰ কৰে তেওঁৰ হাতৰ পৰা এদিন সেই ধন আঁতৰি যাবই পুৰাণ শাস্ত্ৰ অনুসৰি এই কথা মহাদেৱৰ মুখৰ পৰা ব্যক্ত হৈছিল মহাদেৱৰ কথা অনুসৰি ধনক লৈ গৰ্ব অহংকাৰ কৰাজনৰ কাষত ধন টকা পইচা খুব কম সময়ৰ বাবেহে থাকে যিজনে ধনক লৈ অপকৰ্ম বা গৰ্ব অহংকাৰ ধনৰ দ্বাৰা বেয়া কৰ্ম কৰে এদিন তেওঁ ভিক্ষাৰী হোৱাটো নিশ্চিত যেতিয়ালৈকে ধনৰ দেৱতা কুবেৰৰ হাতত ধনৰ দায়িত্ব দিয়া নাছিল তেতিয়ালৈকে কুবেৰ দেৱতা মহাগৰ্বী আৰু অহংকাৰী আছিল এবাৰ কুবেৰে নিজৰ সামৰ্থ্য দেখুৱাবৰ বাবে মহা ধুমধামেৰে দেৱলোকৰ সকলো দেৱতাক মাতি এসাঁজ খুৱাই তেওঁলোকে যে ধন কুবেৰতকৈ কম ধনী সেই কথা দেখুৱাবলৈ তেওঁ গৰ্ব অহংকাৰ কৰিছিল যাৰ বাবে মহাদেৱে ধন কুবেৰৰ ওপৰত বিতুষ্ট হৈ কুবেৰক অভাৱী কৰি শাস্তি দিছিল কুবেৰ আছিল লক্ষ্মী ভক্ত কুবেৰৰ হাতত ধনৰ অভাৱ নহৈছিল সেয়েহে কুবেৰে প্ৰথমে অহংকাৰী হৈ উঠাত মহাদেৱে তেওঁক ধনৰ অভাৱত ৰাখি শাস্তি দিছিল যেতিয়া কুবেৰৰ সেই ভুল বুজি পাইছিল
তেতিয়া মহাদেৱক বহুদিন তপস্যা কৰি কুবেৰে মহাদেৱৰ পৰা অষ্টলক্ষ্মী বৰ প্ৰাপ্তি কৰিছিল আৰু ধনৰ দেৱতা হিচাপে দেৱলোকত স্বীকৃতি লাভ কৰিছিল। দেৱাদিদেৱ মহাদেৱে কুবেৰৰ ভক্তিত সন্তুষ্ট হৈ কুবেৰক পাছত ধনৰ অধিকাৰী দেৱতা কৰি কৈছিল, যি লোকে কুবেৰৰ নাম উচ্চাৰণ কৰি ধন সঞ্চয় কৰিব সেই ধন সদায় সঞ্চিত হ'ব আৰু তেওঁলোকে কেতিয়াও ধনৰ নাটনিত পৰিব লগা নহয়। শাস্ত্ৰ অনুসৰি যি লোকে লক্ষ্মী দেৱীৰ 8টা নাম জানে বা পুৱা গধূলি সেই নাম উচ্চাৰণ কৰে, ধন টকা পইচা হিচাপ কৰাৰ সময়ত সেই নাম লৈ ধন আনে বা সেই লোকে সেই সময়ত অৰ্থাৎ ধন সঞ্চয় কৰাৰ সময়ত সেই 8টা নাম জপ কৰিব পাৰে, সেই লোক কেতিয়াও দৰিদ্ৰ নহয়। তেওঁৰ হাতৰ পৰা যোৱা ধন টকা পইচা পুনৰ তেওঁৰ ওচৰলৈ ঘূৰি আহিব আৰু সেই ধনে তেওঁক কেতিয়াও লগ এৰিব নোখোজে। সেই ধন বাহিৰলৈ গ'লেও পুনৰ তেওঁৰ ওচৰলৈ ঘূৰি আহিব। লক্ষ্মী দেৱীৰ সেই 8টা নাম হৈছে, 1 নম্বৰতে হৈছে আদিলক্ষ্মী বা মহালক্ষ্মী। সমুদ্ৰ মন্থনৰ সময়ত এই ৰূপেৰে মা লক্ষ্মীয়ে জীৱৰ মুখ্য জ্ঞান দিছিল আৰু ভোগ নিবাৰণ কৰিছিল। 2 নম্বৰতে হৈছে ধনলক্ষ্মী। মা লক্ষ্মীৰ এই ৰূপত ধন টকা পইচাৰ ঐশ্বৰ্য বিভূতি বুলি পৰিগণিত হয়। এই ৰূপেৰে জীৱক ঐশ্বৰ্য প্ৰদান কৰে। 3 নম্বৰতে হৈছে ধান্য লক্ষ্মী। এই ৰূপেৰে জীৱক খাদ্য প্ৰদান কৰে। এই ৰূপত ধান চাউল কৃষিকাৰ্যক বাহ দিয়ে মা লক্ষ্মীয়ে। কৃষিকাৰ্যৰ জড়িতসকলে এই ৰূপক যদি পূজা কৰে তেওঁলোক তেতিয়া সুখী হ'ব পাৰে। 4 নম্বৰতে হৈছে গজলক্ষ্মী। লক্ষ্মী দেৱীৰ এই ৰূপত পশু পক্ষীৰ পোহপালনত ধনবান কৰে। মাতা লক্ষ্মীৰ 5ম ৰূপটো হৈছে সন্তান লক্ষ্মী। মাতা লক্ষ্মীৰ এই ৰূপেৰে সন্তানৰ দ্বাৰা মুখ্য প্ৰদান কৰে আৰু সন্তানৰ ক্ষেত্ৰত তেওঁলোক সুখী হ'ব পাৰে। 6 নম্বৰতে হৈছে বীৰ লক্ষ্মী বা ধৈৰ্য লক্ষ্মী। মাতা লক্ষ্মীৰ এই ৰূপেৰে ভক্তৰ ক্ষমতা প্ৰকাশ কৰে আৰু দয়া ধৈৰ্য ভক্তিৰ আভাস দিয়ে। কঠিন সমস্যাৰ সময়ত সাহস প্ৰদান কৰি লক্ষ্যত উপনীত হোৱাত সহায় কৰে। মাতা লক্ষ্মীৰ 7 নম্বৰ ৰূপটো হৈছে বিজয়া লক্ষ্মী বা জয় লক্ষ্মী। মাতা লক্ষ্মীৰ এই ৰূপেৰে সঁচা ভক্তৰ মনত জয় নিশ্চিত কৰে। 8 নম্বৰ ৰূপটো হৈছে মাতা লক্ষ্মীৰ বিদ্যা লক্ষ্মী। বিদ্যা আৰু জ্ঞানৰ যোগেদি মাতা লক্ষ্মীয়ে এই ৰূপেৰে ভক্তক জ্ঞানী আৰু বিদ্যাধাৰী কৰে। শাস্ত্ৰমতে মাতা লক্ষ্মীৰ এই 8টা ৰূপেই হৈছে অষ্টলক্ষ্মী। মাতা লক্ষ্মীৰ এই 8টা ৰূপৰ কথা যিজনে জানে তেওঁ কোনোদিন ধন টকা পইচাৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰত বিপদত পৰিব লগা নহয়। কুবেৰে মহাদেৱৰ কৃপাত এই অষ্টলক্ষ্মী প্ৰাপ্তি কৰিয়েই ধন কুবেৰ হৈছিল। শাস্ত্ৰ অনুসৰি ধন কুবেৰৰ কৃপাৰ অবিহনে ধন সঞ্চয় নহয়। সেয়েহে যি ব্যক্তিয়ে প্ৰতি বৃহস্পতিবাৰে কুবেৰ যন্ত্ৰ বা কুবেৰ মূৰ্তি নাইবা কুবেৰ ফটোৰ সন্মুখত ঘিউ বন্তি জ্বলাই কুবেৰৰ এটি মন্ত্ৰ জপ কৰি ধনৰ আশা কৰে তেওঁ কোনোদিন ধনৰ অভাৱত নপৰে। কুবেৰৰ কৃপা সদায় তেওঁৰ লগত থাকে আৰু তেওঁৰ হাতত ধন সঞ্চয় হয়। তেওঁৰ হাতলৈ অহা ধন কিবা বিপদত তেওঁৰ ওচৰৰ পৰা যোৱাৰ পাছত পুনৰ তেওঁৰ ওচৰলৈ সেই ধন ঘূৰি আহে। যদি আপুনি ভাবে আপোনাৰ হাতত বা আপোনাৰ ঘৰত ধন সঞ্চয় হওক বা আপোনাৰ ঘৰত সদায় ধন টকা পইচা থাকক, আপুনি প্ৰতি বৃহস্পতিবাৰে পুৱা স্নান কৰি প্ৰথমে শ্ৰীহৰি বিষ্ণুক পূজা কৰি কুবেৰৰ চৰণত পূজা প্ৰাৰ্থনা কৰি এই মন্ত্ৰ 5 বাৰ বা 7 বাৰ জপ কৰক। আপোনাৰ হাতত কোনোদিন ধন খালী নহয়, ধন ঐশ্বৰ্যৰে সদায় শক্তিশালী হৈ থাকিব আপুনি। মন্ত্ৰটি হৈছে ওম হ্ৰিং শ্ৰীং ক্ৰিং শ্ৰীং কুবেৰায় অশ্বলক্ষ্মী মম গৃহে ধনং পুৰায় পুৰায় নমঃ। ওম হ্ৰিং শ্ৰীং ক্ৰিং শ্ৰীং কুবেৰায় অশ্বলক্ষ্মী মম গৃহে ধনং পুৰায় পুৰায় নমঃ। এই মন্ত্ৰক কুবেৰ অশ্বলক্ষ্মী মন্ত্ৰ বুলিও কোৱা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ধন টকা পইচা হিচাপ কৰাৰ ক্ষেত্ৰত কোনসমূহ ভুল কাম কেতিয়াও কৰিব নালাগে। যিসমূহ ভুল কাম কৰাৰ পিছত ধনৰ পৰা মানুহৰ দুখ কষ্ট আহে আৰু হাতৰ পৰা ধন একেবাৰে খালী হৈ যায়, ধনৰ নাটনিত পৰিবলগীয়া হয়। ধন টকা পইচা সদায় সন্মানত ৰাখিব লাগে। ধন টকা পইচা অপব্যৱহাৰ কেতিয়াও কৰিব নালাগে বা কোনো অন্যায় কামত ধন টকা পইচা ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। হিন্দু শাস্ত্ৰ অনুসৰি সেই স্থানত বেছিদিন ধন টকা পইচা বা সেই ব্যক্তিৰ হাতত ধন টকা পইচা বেছিদিন কেতিয়াও নাথাকে। ধনৰ স্থান সদায় গোপন স্থান। বহু লোকে ধন টকা পইচা উপাৰ্জন ঠিকেই কৰে, কিন্তু ধন ৰখাৰ সঠিক স্থানত ধন নথয়। উপাৰ্জন কৰি অনা ধন সঠিক স্থানত নথোৱাৰ বাবেও পকেটৰ পৰা ধন টকা পইচা একেবাৰে খালী হৈ পৰে।
ধন টকা পইচা নিজৰ পকেট বা বিচনাৰ তলত ৰাখিব নালাগে। ধন টকা পইচা সদায় সন্মান কৰি বাকচত ৰাখিব লাগে। ঘৰলৈ অহা ধন বেছি সময়ৰ বাবে মুকলিতকৈ ৰখাটো অতি ভুল কাম। কেতিয়াও ধন টকা পইচা বিচনাৰ তলত বা গাৰুৰ তলত ৰাখিব নালাগে। যদি কেতিয়াবা ভুলবশতঃ হাতৰ পৰা ধন পৰি যায়, তেনে সেই ধন ততালিকে হাতত লৈ লক্ষ্মী দেৱী বা ধন কুবেৰৰ নাম স্মৰণ কৰি সেই ধনক প্ৰণাম জনাই পুনৰ ভাল স্থানত ৰাখিব লাগে। এনে কৰিলে ধনক সন্মান কৰা হয় আৰু লক্ষ্মী দেৱী কুবেৰৰ কৃপাত সেই ব্যক্তিৰ হাতত ধন টকা পইচা সদায় থাকে। যেতিয়া আপুনি ধন টকা পইচা উপাৰ্জন কৰি ঘৰলৈ আনিব, তেতিয়া কেতিয়াও ঘৰ পোৱাৰ আগত আপোনাৰ হাতৰ পৰা ধন টকা পইচা বাটতে আনক নিদিব। ই একেবাৰে ভুল অভ্যাস। ইয়াৰ বাবেই আপোনাৰ হাতত ধন কেতিয়াও নৰয়। বহু লোকে যেতিয়া ধন উপাৰ্জন কৰি ঘৰলৈ আনে, সেই ধন কাৰোবাক দিব লগা থাকিলে বাহিৰে বাহিৰে দি থৈ আহে বা বজাৰ সমাৰ কৰি ধন টকা পইচা খৰচ কৰি আহে। এই অভ্যাসে সেই ব্যক্তিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নকমায়। এই কাৰ্যৰ বাবে লক্ষ্মী দেৱী বিতুষ্ট হয়। ঘৰলৈ অহা ধন যদি বাটতে আনক দি থৈ অহা হয়, শাস্ত্ৰমতে লক্ষ্মী দেৱী অধিক ক্ৰোধিত হয়। সেই ব্যক্তিৰ ধনৰ অভাৱত পৰি দুখ যান্ত্ৰণা পাবলগীয়া হয়। ইয়াৰ উপৰিও আপুনি উপাৰ্জন কৰি অনা ধন কেতিয়াও ঘৰ পোৱাৰ আগত বাহিৰে বাহিৰে আনক ধাৰলৈ নিদিব। ধন টকা পইচা সদায় ঘৰলৈ আনিব লাগে। উপাৰ্জন কৰি ঘৰলৈ আনি স্নান কৰি বা হাত ভৰি ধুই ভক্তিভাৱেৰে নিজৰ ঘৰত ৰখা ধনৰ বাকচত ধন ৰাখিব লাগে। তাৰ পাছতহে কাৰোবাক দিব লগা থাকিলে দিব লাগে বা ঘৰৰ পৰা নি আপুনি বজাৰ সমাৰ কৰিব লাগে। পৌৰাণিক নিয়ম অনুসৰি এনে কৰিলে ঘৰলৈ অহা লক্ষ্মী ঘৰতেই থাকে, মাতা লক্ষ্মী সন্তুষ্ট হয়। আপোনাৰ যদি এনে অভ্যাস আছে, এনে ভুল কেতিয়াও নকৰিব। ধন টকা পইচা হিচাপ কৰাৰ সময়ত এটা ভুল কাম কেতিয়াও নকৰিব। জীৱনত ধনৰ নাটনিত পৰি আপুনি কষ্ট পাবলগীয়া হ'ব। ধন টকা পইচা মাতা লক্ষ্মীৰ স্বৰূপ বুলি মনা হয়। বহু লোকে ধন টকা পইচা হিচাপ কৰাৰ সময়ত নিজৰ মুখৰ পৰা থু আঙুলিত লগাই পিছলি যাবৰ বাবে ব্যৱহাৰ কৰে। এই কাৰ্য হৈছে দৰিদ্ৰতাক আমন্ত্ৰণ কৰা একেবাৰে সহজ উপায়। ভুলতো ধন টকা পইচা হিচাপ কৰাৰ সময়ত আপোনাৰ মুখত থকা জোঠা থুই ব্যৱহাৰ নকৰিব। এই অভ্যাসৰ বাবে কোনোদিন আপুনি ধন ৰাখিব নোৱাৰে আৰু ধনী হ'ব নোৱাৰে। সেই ব্যক্তিৰ ওচৰত কেতিয়াও মাতা লক্ষ্মীৰ কৃপা নাথাকে। ইয়াৰ উপৰিও আপোনাৰ হাতৰ পৰা যেতিয়া কাৰোবাক ধন টকা পইচা দিব লগা হয়, ভুলতো সেই টকা মেলি নিদিব। টকাৰ ভাঁজ কৰি মেলা মুখটো টকাৰ আপোনাৰ ফালে কৰিহে দিব। এনে কৰিলে সেই টকা এদিন আপোনাৰ হাতলৈ পুনৰ ঘূৰি আহিব। প্ৰিয় বন্ধু বান্ধৱীসকল, ধন টকা পইচাৰ ক্ষেত্ৰত যদি এইসমূহ ভুল কাম আপুনি নকৰি আজিৰ ভিডিঅ'ত কোৱাৰ দৰে কৰিব পাৰে, তেনে আপোনাক ধনী হোৱাত কোনেও বাধা দি ৰাখিব নোৱাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।